আজি মাঘ বিহুৰ উৰুকা। বিহুৰ আগৰে পৰা বিষ্ণু আৰু তাৰ গাঁৱৰ লগৰ কেইটাই ভেলাঘৰতে খানা খোৱাৰ কথা পাতি আছিল। সন্ধিয়া হল। বিষ্ণুৱে ঘৰত সকলোকে মাত লগাই সি ভেলাঘৰলৈ ওলাল। লগৰ কেইজন অলপ আগতেই গল। আজি বহুত বছৰৰ মূৰত সিহঁতে পথাৰত ভেলাঘৰ সাজিছে। গাঁৱৰ ঠাই। সন্ধিয়া হলেই সকলো এন্ধাৰ হৈ পৰে। সময় সম্ভৱ সন্ধিয়া 5:30 মান বাজিছিল। সেই সৰু বাঁহতলিখন পাৰ হৈ পথাৰখন। বাঁহতলি পাৰ হৈ বিষ্ণু ভেলাঘৰ পালেগৈ। গোটেই যেন পৰিৱেশটো উলহ মালহেৰে ভৰি পৰিছিল। অলপ সময় নাচি ফূৰ্তি কৰি বিষ্ণুহঁত খানা বনোৱাত লাগিল। সেই পথাৰখনত যেন অকল সিহঁতৰেই মাত। সময় বাগৰি গল। সকলো খাবলৈ বহিল। নিশা 12 বাজু বাজু হৈছিল। খাই উঠি সকলোকে মাত দি বিষ্ণু ঘৰলৈ আগবাঢ়িল। দূৰ দূৰণিলৈ কেৱল এন্ধাৰ। বাঁহতলিখনৰ কথা ভাবি অলপ ভয় লাগিছিল যদিও সি বেছি ভাবি নাথাকিলে। বাঁহতলি পাৰ হৈ বিষ্ণু এখোজ দুখোজকৈ আহি আছিল। এতিয়াও বহুখিনিয়ে দূৰ ঘৰলৈ। আগুৱাই যাব ধৰোতেই কৰবাত চৰাই মাত এটা শুনিলে। সেই মাতত যে তাৰ গাৰ নোম শিয়ৰি উঠিছিল। অলপ দূৰ গৈ তাৰ এনেকুৱা লাগিছিল যে তাৰ পিছফালে কোনোবা এজন আহি আছে। ৰখি লৈ সি ঘূৰি চালে। বগা কাপোৰ পিন্ধা মানুহ এজনী হালি হালি খোজকাঢ়ি ফুৰা যেন দেখিছিলে সি জানিছিলে কিবা এটা বেয়া বস্তু দেখিছে। সেই দৃশ্য দেখি বিষ্ণু বেগাই দৌৰিব ধৰিলে। দৌৰি আহি সি তিনিআলি নামঘৰটোৰ ওচৰতে ৰখিলেহি। সেই নামঘৰটোৰ ওচৰৰ পৰা সি পিছফালে ঘূৰি চালে। ঘূৰি চাই যি দেখিলে তাৰ প্ৰাণবায়ু উৰি যোৱাৰ দৰেই হল। সেই কোজা হৈ খোজকাঢ়ি ফুৰা বুঢ়ী মানুহজনী থিয় হৈ লৈ তাৰ পিনে চাই আছিল।